নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ এটি স্বাস্থ্য সম্বন্ধীয় ভিডিঅ'লৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ বহুতৰে প্ৰিয় খাদ্য ভেন্দিৰ বিষয়ে কিমান কথা আপুনি জানে বাৰু? সদায় দেখি থকা ভেন্দিৰ বৰণ সেউজীয়াৰ উপৰি ৰঙচুৱা হ'ব পাৰে বুলি আপুনি জানেনে? আজি আমি কথা পাতিম ভেন্দিৰ বিষয়ে। ভেন্দি খালে কি কি উপকাৰ হয় আৰু কি কি অপকাৰ হয়, আৰু সেই দুবিধ বস্তু কি কি যাক ভেন্দি খোৱাৰ পিছত কেতিয়াও খাব নালাগে বা ভেন্দিৰ লগত কেতিয়াও খাব নালাগে। যদি আপুনি ভেন্দি খোৱাৰ পিছত ভুলতো এই দুবিধ বস্তু খায় তেন্তে আপোনাৰ শৰীৰৰ বাবে যথেষ্ট ক্ষতিকাৰক হ'ব পাৰে। প্ৰথমে জানো আহক যে ভেন্দিত কি কি উপাদান থাকে। আপুনি যদি 100 গ্ৰাম ভেন্দি লয় তেন্তে তাত আপুনি পাব শক্তি 30 কেলৰি, ডায়েটাৰী ফাইবাৰ 3 গ্ৰাম, কাৰ্বহাইড্ৰেট 7 গ্ৰাম, প্ৰটিন 2 গ্ৰাম, ফেট 100 মিলিগ্ৰাম, পটাছিয়াম থাকে 299 মিলিগ্ৰাম, ছডিয়াম 7 মিলিগ্ৰাম, মেগনেছিয়াম 57 মিলিগ্ৰাম, কেলছিয়াম 81 মিলিগ্ৰাম, ভিটামিন কে 53 মিলিগ্ৰাম, ভিটামিন চি 21 মিলিগ্ৰাম। ইয়াত থকা আন তত্ত্বসমূহ হ'ল আইৰণ, জিংক, মেংগানিজ, ফছফৰাছ, ভিটামিন B6, ভিটামিন B12, ভিটামিন এ, ভিটামিন ডি আৰু ভিটামিন ই। ইয়াত থকা এণ্টিঅক্সিডেণ্টসমূহ হ'ল কুৱেৰচেটিন, কেটেচিন, এপিকেটেচিন, প্ৰ'চাইনাইডিন আৰু ৰুটিন। দ্ৰৱণীয় আৰু অদ্ৰৱণীয় দুয়ো প্ৰকাৰৰ ডায়েটাৰী ফাইবাৰ ভেন্দিত থাকে। খাদ্য বিশেষজ্ঞসকলে সেয়ে ভেন্দিক পাক প্ৰণালীৰ বাবে বা পাচন প্ৰক্ৰিয়াৰ বাবে অত্যন্ত লাগতিয়াল বুলি গণ্য কৰিছে। ভেন্দি কাটিলে বা কাটি পানীত অলপ সময় ডুবাই থ'লে ইয়াৰ পৰা আঠাৰ দৰে বিজলুৱা পিছল পানী নিৰ্গত হয়। এই মিউচিলেজৰ বাবে পাক প্ৰণালী পিছলুৱা হৈ থাকে, যাৰ ফলত মল নিষ্কাশনত সহজ হয়। 2011 চনৰ জাৰ্নেল অৱ ফাৰ্মাচীত প্ৰকাশিত তথ্য মতে ভেন্দিয়ে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে আৰু তেজৰ অপকাৰী কলেষ্ট্ৰল হ্ৰাস কৰে। ভেন্দিৰ গ্লাইচেমিক ইণ্ডেক্স কম, সেইবাবেও ডায়েবেটিছ ৰোগীৰ বাবে ই নিৰাপদ খাদ্য। দৈনিক 2টা ভেন্দি ডোখৰ কৰি এটা আইনাৰ গিলাচৰ পানীত ৰাতিটো ডুবাই ৰাখক। গিলাচটো ঢাকি থ'ব। পুৱা চেকি লোৱা পানীখিনি খালী পেটত খাব। এনে কৰিলে 2 সপ্তাহৰ পৰা সুফল লাভ কৰিবলৈ আৰম্ভ কৰিব। ভেন্দিত থকা ফাইবাৰ আৰু মিউচিলেজৰ বাবে পাক প্ৰণালীৰ পৰা কাৰ্বহাইড্ৰেটৰ শোষণ ধীৰ গতিৰে হয়। এতিয়া জানো আহক যে ভেন্দিৰ উপকাৰী গুণবোৰ কি কি বা কি কি কাৰণত ভেন্দি মহৌষধস্বৰূপ। ভেন্দিয়ে পাকস্থলীত হেলিকবেক্টৰ পাইলৰি বেক্টেৰিয়াক ক্ৰিয়া কৰাত বাধা প্ৰদান কৰে আৰু এইদৰে গেষ্ট্ৰাইটিছ ৰোধ কৰে। সাধাৰণ ভাষাত ক'বলৈ গ'লে ভেন্দিয়ে আমাৰ গেছৰ সমস্যা দূৰ কৰে। নিয়মিত ৰূপে ভেন্দি সেৱনে কিডনীক সুৰক্ষা প্ৰদান কৰে। ভেন্দিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা অৰ্থাৎ ইমিউনিটি বঢ়ায়। গৰ্ভৱতী মহিলাৰ সন্তানৰ জন্মগত বিসংগতি দূৰ কৰাৰ বাবে ভেন্দি এবিধ মহৌষধস্বৰূপ। ইয়াত থকা ফলিক এচিডে এই কাম ৰোধ কৰে। গৰ্ভৱতী মহিলাৰ সাধাৰণতে দেখা দিয়া এটা সমস্যা হৈছে কোষ্ঠকাঠিন্য। সেয়েহে গৰ্ভৱতী মহিলাৰ শৌচ খোলোচা কৰিবৰ বাবে ভেন্দি হ'ল নিৰাপদ খাদ্য। ভেন্দিৰ এণ্টিঅক্সিডেণ্টসমূহে হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে। ভেন্দিয়ে অপকাৰী কলেষ্ট্ৰল কমাই শৰীৰক ষ্ট্ৰোক বা হাৰ্ট এটেক হোৱাৰ পৰা বচাই ৰাখে। ভেন্দিয়ে হজম শক্তি বঢ়ায়। ভেন্দিয়ে দৃষ্টিশক্তি বঢ়ায়। ভেন্দিয়ে উফি আঁতৰাই চুলিৰ ৰং উজ্জ্বল কৰে। ভেন্দিত থকা ভিটামিন চিয়ে ছালৰ উজ্জ্বলতা বঢ়ায়। ছাল আৰু চুলিৰ শুষ্কতা আঁতৰায়। ছানবাৰ্ণত সুৰক্ষা দিয়ে। ভেন্দি হাঁপানি ৰোগ কম কৰাত সহায়ক। ভেন্দিত ভিটামিন কেৰ উপস্থিতিয়ে হাড় শক্তিশালী কৰে আৰু তেজ গোটমৰা ক্ৰিয়া নিয়ন্ত্ৰণত ৰাখে। কলনৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। নিয়মীয়াকৈ ভেন্দি খালে মেদবহুলতা হ্ৰাস পায়। এনিমিয়া ৰোধ কৰা কেইবাবিধো তত্ত্ব ভেন্দিত থাকে। সেয়েহে এনিমিয়া বা ৰক্তহীনতাত ভোগা ব্যক্তিয়ে ভেন্দি খাব পাৰে। ভেন্দিৰ সৰ্বোচ্চ গুণ পাবলৈ হ'লে ৰন্ধন যিমানে কমকৈ কৰে সিমানেই ভাল। সাধাৰণতে শিশুৰ পৰা গৰ্ভৱতী মহিলালৈ সকলোৱে নিৰাপদে ভেন্দি খাব পাৰে। কিন্তু কোনো ব্যক্তি যদি থাইৰয়ড ৰোগত আক্ৰান্ত তেন্তে তেওঁ কেতিয়াও ভেন্দি খাব নালাগে, কাৰণ ভেন্দিত এবিধ বিজলুৱা পদাৰ্থ থাকে যি থাইৰয়ড ৰোগীৰ বাবে অত্যন্ত ক্ষতিকাৰক। প্ৰিয় দৰ্শক, এয়া আছিল ভেন্দিৰ উপকাৰিতা। এতিয়া জানো আহক ভেন্দি খোৱাৰ ঠিক পিছতেই কি কি দুবিধ বস্তু কেতিয়াও খাব নালাগে। কিছুমানৰ মতে ভেন্দি খোৱাৰ পিছতেই বা ভেন্দিৰ লগত কেতিয়াও তিতাকেৰেলা আৰু মূলা খাব নালাগে। ভেন্দি আৰু তিতাকেৰেলা একেলগে সেৱন কৰিলে পাচনতন্ত্ৰৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা হয়। আয়ুৰ্বেদৰ মতে তিতাকেৰেলা আৰু ভেন্দি দুয়োবিধ বিৰুদ্ধ খাদ্য। তিতাকেৰেলা তিতা আৰু ভেন্দি বিজলুৱা স্বভাৱৰ।
তিতা কেৰেলা আৰু ভেন্দি একেলগে খালে পাচনতন্ত্ৰই এইবোৰ হজম কৰিব নোৱাৰে, যাৰ বাবে পেট ফুলা আৰু পেট গধুৰ হোৱাৰ দৰে সমস্যা হ'ব পাৰে। ঠিক একেদৰে মূলা হ'ল খাৰ আৰু ভেন্দি বিজলুৱা স্বভাৱৰ। সেয়েহে এনে খাদ্য গ্ৰহণ কৰিলে আমাৰ পাচন প্ৰক্ৰিয়াত সমস্যাৰ সৃষ্টি হ'ব পাৰে। আনকি আমাৰ শৰীৰৰ ছালৰো সমস্যা হ'ব পাৰে। ছালত বগা দাগ পৰিব পাৰে। এই ক্ষেত্ৰত বিভিন্ন গৱেষণা চলি আছে যদিও সম্পূৰ্ণ তথ্য পোহৰলৈ অহা নাই। সেয়েহে শেষত আমি এয়াই ক'ব পাৰোঁ যে যদি এনে খাদ্য সেৱনে আপোনাৰ অপকাৰ কৰে তেন্তে আপুনি তাক চিৰদিনৰ বাবে পৰিহাৰ কৰা উচিত। আৰু যদি আপুনি ভাবে যে আপোনাৰ একো অপকাৰ হোৱা নাই তেন্তে আপুনি খাব পাৰে। তথাপি এই ক্ষেত্ৰত বিজ্ঞ লোকৰ বা চিকিৎসকৰ পৰামৰ্শ নিশ্চয় লোৱা উচিত। ধন্যবাদ।